हेलो माय डियर स्टूडेंट्स आज आमी जोग करा हकिम जोग केनेके करिब लागे नम्बर 1 दि आछे सोआ -3 4 आरो -7 एटो जोग करिब लागे प्रथमते जोग चिन्ह आकारे लिखि लब लागिब सो -3 प्लस 4 प्लस -7 एनेকৈ आमी लिखि लब लागिब याते -3 याते प्लस जत कमा आछे ताते कि दिब लागिब प्लस दिब लागिब आरो याते कमा आछे गतिके प्लस दिलु आरो -7 एटो बंधनीर भितरत राखि थৈ दिलु कारण प्लस आरो माइनास एकेलगे आछे হৈ গল এনেকৈ लिखि लब लागिब जत कमा आछे ताते प्लस करिब लागिब आरो माइनास থাকিলে हे माइनासर जेतो संख्या एटो कि ब्रैकेटर भितरत राखि थৈ दिम ओके এতিয়া সোয়া -3 लिखिलु प्लस 4 এতিয়া সোয়া प्लस माइनास কি হ'ব माइनास হ'ব प्लस আৰু माइनास কি হয় -7 ओके এতিয়া -3 प्लस 4 আৰু -7 प्लस সংখ্যা বিলাক একেলগ কৰিম আৰু মাইনাস সংখ্যা বিলাক একেলগ কৰিম সোয়া 4 ৰ আগত কি চিন আছে গতিকে প্লাস 4 আগত লিখি ললো এতিয়া সোয়া -3 গতে -3 আৰু -7 ओके बुझি পাইছা অর্থাৎ প্লাস থকা সংখ্যাবোৰ আৰু মাইনাস থকা সংখ্যাবোৰ পৃথককৈ লিখিম ইয়াতে প্লাস থকা সংখ্যা এটা আছে অর্থাৎ 4 আছে গতিকে 4 আৰু -3 আৰু -7 সমান সমান 4 এতিয়া সো -3 আৰু -7 সো মাইনাস আৰু মাইনাস অর্থাৎ কি প্লাস কৰিব লাগিব -3 আৰু -7 কিমান হয় -10 ओके -3 -7 কিমান হয় -10 এতিয়া সো 4 -10 4 ৰ আগত কি চিন আছে প্লাস আৰু 10 ৰ আগত কি চিন আছে মাইনাস সো প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব এতিয়া 10 ৰ পৰা 4 বাদ দিলে কিমান থাকিব 6 থাকিব এতিয়া সো চিনটো কি হ'ব লাগিব হেটো মন কৰিব লাগিব 4 ৰ আগত কি চিন আছে প্লাস আছে কোনো চিন নাই মানে ইয়াতে কি আছে প্লাস আছে আৰু 10 ৰ আগত কি চিন আছে মাইনাস আছে আৰু সংখ্যা দুটা মন দিয়া ইয়াতে 4 আৰু 10 কোনটো সংখ্যা ডাঙৰ 10 সংখ্যাটো ডাঙৰ হয়নে 10 সংখ্যাটো কি হয় ডাঙৰ হয় ডাঙৰ সংখ্যাৰ আগত যি চিন থাকে হেটো বহাব লাগিব ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাস গতিকে ইয়াতে কি বহিব মাইনাস বহিব সো 4 - 10 কিমান হ'ব -6 দুই নম্বৰটো সোয়া 6 - 11 -16 8 আৰু -1 সো ইয়াতে 6 লিখিম প্লাস যেহেতু যোগ কৰিব লাগে -11 ইয়াতে কমা আছে কমা ইয়াতে কি প্লাস দিলু -11 এটো মাইনাস থাকাৰ কাৰণে কি বন্ধনীৰ ভিতৰত অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত ৰাখি থলো প্লাস -16 ओके এতে প্লাস দি -16 টো ব্ৰেকেটৰ ভিতৰত লিখিলো প্লাস 8 প্লাস -1 ओके সো 1 ৰ আগত কি চিন আছে মাইনাস এই কাৰণে এটো এনেকৈ লিখিলো এতিয়া সোয়া 6 प्लस माइनस কি হ'ব माइनस হ'ব 11 प्लस माइनस -16 प्लस 8 प्लस আৰু माइनस কিমান হ'ব माइनस হয় 1 ओके এইখিনি হল এতিয়া 6 প্লাস থকা সংখ্যাবোৰ একেলগ কৰিম ইয়াতে 6 আছে 6 আৰু +8 এটো এটোৰ আগত কি চিন আছে প্লাস আছে আৰু বাকি বিলাক সব মাইনাস দি আছে সো -11 -16 -1 ओके 6 + 8 6 আৰু 8 কি কৰিব লাগিব যোগ কৰিব লাগিব 6 + 8 কিমান আহে 14 মাইনাস এতিয়া সোয়া 11 - 16 -1 অৰ্থাৎ 11 16 আৰু 1 এইকেইটা কি কৰিব লাগিব যোগ কৰিব লাগিব ইয়াতে মাইনাস চিন আছে মাইনাস চিন থাকিলে যোগ কৰিব লাগিব কাৰণ ইয়াতে -11 -16 আৰু -1 অৰ্থাৎ 11 16 আৰু 1 এইকেইটা যোগ কৰা সো 6 1 7 7 1 8 1 1 2 সো 28 আহিব সো ইয়াতে কিমান আহিব 28 আৰু মাইনাস চিন বহিব কাৰণ ইয়াতে মাইনাস আছে তিনিটাতে সো -28 এতিয়া সোয়া 14 - 28 অৰ্থাৎ 14 পৰা 28 বাদ দিব লাগিব সো 28 - 14 এনেকৈ কৰিব পাৰা সো 28 ৰ পৰা 14 মাইনাস কৰিলে কিমান আহিব 14 আহিব 14 আহিব এতিয়া চিনটো সোয়া ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে গতিকে ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাস গতিকে ইয়াতে কি বহাব লাগিব মাইনাস বহাব লাগিব গতিকে ইয়াৰ আনসাৰটো হ'ব -14 তাৰ পিছৰটো সোয়া -15, -11, -6 আৰু 60 এটা কি কৰিব লাগে যোগ কৰিব লাগে সোয়া
15 প্লাস মাইনাস 11 ওকে য'ত কমা আছে তাতে প্লাস চিন দিলোঁ মাইনাস 11 তাৰপিছত আৰু প্লাস আহিব কাৰণ যোগ কৰিব লাগে মাইনাস 6 প্লাস 60 এনেকৈ প্লাস কৰি লিখি ল'লোঁ এতিয়া মাইনাস 15 প্লাস আৰু মাইনাসে মাইনাস হয় 11 প্লাস মাইনাসে মাইনাস 6 প্লাস 60 এতিয়া চোৱা প্লাস থকা সংখ্যাবোৰ একেলগ কৰিম ইয়াতে কি আছে 60 ইয়াতে 60 আগত লিখিলোঁ মাইনাস 15 মাইনাস 11 মাইনাস 6 মাইনাস থকা সংখ্যাবোৰ একেলগ কৰিলোঁ এতিয়া চোৱা 60 মাইনাস 15 মাইনাস 11 মাইনাস 6 এই গোটেইকেইটা যোগ কৰিব লাগিব কাৰণ মাইনাস মাইনাস প্লাস প্লাস মাইনাস আকৌ কি হ'ব মাইনাস হ'ব সো 15 মাইনাস 15 মাইনাস 11 অৰ্থাৎ দুয়োটা মাইনাস মাইনাস প্লাস কৰিম আকৌ মাইনাস 6 গোটেইকেইটা সংখ্যা প্লাস কৰিব লাগিব চোৱা 15 11 আৰু 6 এই গোটেইকেইটা সংখ্যা যোগ কৰা 5 5 আৰু 1 6 6 লগত 6 যোগ কৰা 12 12 কিমান হ'ব 2 হাতৰ 1 1 আৰু 1 2 2 আৰু 1 3 গোটেই কিমান আহিব 32 তে মাইনাস 32 ওকে কিমান আহিব মাইনাস 32 এতিয়া 60 ৰ পৰা 32 বিয়োগ কৰা 60 ৰ পৰা 32 বিয়োগ কৰিলে কিমান আহিব 28 ইয়াতে চিনটো কি হ'ব প্লাসে হ'ব কাৰণ 60 আৰু 30 সংখ্যা দুটাৰ ভিতৰত 60 সংখ্যাটো ডাঙৰ আৰু ডাঙৰ সংখ্যাৰ আগত কি চিন আছে প্লাস আছে গতিকে 28 প্লাস 28 এইটো হ'ব ইয়াৰ आंसर नम्बर 4 চোৱা नम्बर 4 দিয়া আছে 20 माइनस 4 আৰু माइनस 9 যোগ কৰিব লাগে সো 20 প্লাস माइनस 4 প্লাস माइनस 9 ওকে য'ত কমা আছে তাতে প্লাস দিলোঁ আৰু মাইনাস থকাবোৰ বন্ধনীৰ ভিতৰত লিখিলোঁ এতিয়া বন্ধনীটো উঠাই দিব লাগিব 20 প্লাস আৰু মাইনাসে माइनस 4 প্লাস আৰু মাইনাসে माइनस 9 ओके सो 20 माइनस माइनस 4 माइनस 9 किमान আহিব माइनस 13 এতিয়া 20 ৰ পৰা 13 বিয়োগ কৰিলে কিমান আহিব 7 এতিয়া চিনটো কি হ'ব প্লাস হ'ব কাৰণ 20 আৰু 13 সংখ্যা দুটাৰ ভিতৰত 20 সংখ্যাটো ডাঙৰ সংখ্যাৰ আগত কি চিন আছে প্লাস আছে গতিকে প্লাস 7 এইটো হ'ব ইয়াৰ आंसर তাৰ পিছৰটো চোৱা माइनस 15 13 और माइनस 14 एकेटा जोग करिब लागे सो माइनस 15 प्लस 13 प्लस माइनस 14 ओके एनेকৈ लिखि ललो एतिया प्लस থকা ব্ৰেকেট বন্ধনী যেটো আছে এটো উঠাই দিয়া माइनस 15 प्लस 13 प्लस মানে আছে माइनस 14 सो 13 টো আগত না कारण यार आगत प्लस चिन्ह আছে सो प्लस 13 माइनस 15 माइनस 14 सन्मुखत दिले चिन्हটো দিব না লাগে জাস্ট কোনো চিহ্ন না থাকিলে প্লাস বুঝায় सो 13 15 আৰু माइनस 14 माइनस 15 माइनस 14 और দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব सो माइनस 15 আৰু माइनस 14 কিমান আহিব माइनस 29 ओके 13 माइनस 29 এতিয়া 29 ৰ পৰা কি কৰিব লাগিব 13 বিয়োগ কৰিব লাগিব সো 9 পৰা 3 বাদ দিয়া 9 পৰা 3 বাদ দিলে ইয়াতে 6 আহিব আৰু 2 ৰ পৰা 1 বাদ দিয়া গতি ইয়াত কিমান আহিব 1 আহিব 16 গতিকে आंसरটো কিমান হ'ব 16 হ'ব আৰু চিনটো সো ইয়াতে কি দিব লাগিব মাইনাস এটা দিব লাগিব কাৰণ 13 ৰ আগত কি চিন আছে প্লাস আৰু 29 ৰ আগত কি চিন আছে মাইনাস সংখ্যা দুটাৰ ভিতৰত 29 সংখ্যাটো ডাঙৰ আৰু ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাস আছে সেই কাৰণে ইয়াতে কি দিব লাগিব মাইনাস দিব লাগিব গতিকে এটা হল আমাৰ आंसर नम्बर 6 ত দিয়া আছে -14 -26 11 আৰু -7 একেটা যোগ কৰিব লাগে সো -14 প্লাস -26 ব্ৰেকেট দিলো প্লাস 11 প্লাস -7 যত মাইনাস আছে তাতে ব্ৰেকেট দিবলৈ প্ৰথমত নিদিলে হ'ব বা দিব পাৰা सो -14 प्लस और माइनस माइनस अब 26 प्लस 11 प्लस माइनस -7 सो प्लस थका संख्याबोर एकेलग কৰা ইয়াতে प्लस थका সংখ্যা এটা আছে 11 सो 11 -14
মাইনাস 26 মাইনাস 7 11 মাইনাস 14 মাইনাস 26 আৰু মাইনাস 7 অৰ্থাৎ এইকেইটা কি কৰিব লাগিব যোগ কৰিব লাগিব সো সাইডত যোগ কৰা 14 26 আৰু 7 6 আৰু 4 যোগ কৰিলে কিমান 10 10 ৰ লগত 7 যোগ কৰা 17 17 কিমান আহিব 7 আহিব 7 ৰ কিমান 1 1 আৰু 2 3 3 আৰু 1 4 সো কিমান আহিব 47 সো ইয়াতে 47 পালো এতিয়া 11 minus 47 অৰ্থাৎ 47 ৰ পৰা 11 মাইনাস কৰিব লাগিব 47 ইয়াতে কৰিব পাৰা সো 47 আৰু 11 ইয়াতে মাইনাস কৰা 7 minus 1 6 4 minus 1 3 সো आंसर আহিব কিমান 36 এতে চিনটো সো 11 আগত কি আছে প্লাস আৰু 47 আগত কি আছে মাইনাস 47 সংখ্যাটো ডাঙৰ গতি ইয়াতে কি বহাব লাগিব মাইনাস বহাব লাগিব সো -36 এইটো হল ইয়াৰ आंसर